নমস্কাৰ, গুড ইভিনিং। আমাৰ জীৱনত বিভিন্ন ক্ৰিয়া প্ৰতিকে কাম কৰি থাকে। সেইবিলাকৰ ভিতৰত কিছুমান আছে খং, হাঁহি, কান্দোন, ভয়। এইবিলাক হৈছে মনৰ আবেগ। এই মনৰ আবেগৰ ভিতৰত এই খঙে মানুহক বহুত তললৈ নমাই দিব পাৰে, ধ্বংস কৰিব পাৰে। খং বা ক্ৰোধ বৰ ভয়ানক বস্তু, য'ত যিমান সমস্যাৰ সৃষ্টি হয়, কাজিয়াৰ সৃষ্টি হয়, হত্যা হিংসা থাকে। এইবিলাক হয় খঙৰ ভমকতেই সৃষ্টি হয়। আমি টিভি, ৰেডিঅ', বাতৰি কাকত আদি সকলোতে আমি এই খঙৰ প্ৰতিক্ৰিয়া স্বৰূপে হোৱা ঘটনাবিলাক নিতৌ দেখিবলৈ পাই থাকোঁ। খং বা ক্ৰোধক বিজয়প্ৰাপ্ত কৰিবলৈ আটাইতকৈ ভাল উপায় হৈছে মনে মনে থকা। যেতিয়া আমাৰ খং উঠে, তেতিয়া আমি একো প্ৰতিক্ৰিয়া প্ৰকাশ নকৰি মনে মনে থাকি নিজৰ মনটোক শান্তি যেতিয়া দিম, তেতিয়া হয়তো খংটো নিজেই নাইকিয়া হৈ যাব। মানুহে নিজৰ স্বভাৱৰ দ্বাৰাই নিজৰ চাৰিওফালে এখন নৰক সৃষ্টি কৰিব পাৰে বা স্বৰ্গও সৃষ্টি কৰিব পাৰে। যদি আমি অনবৰতে মনত খংটো লৈ ফুৰোঁ, তেন্তে আমাৰ চাৰিওকাষে এখন নৰকৰ সৃষ্টি হ'ব। মানুহে কয়, মানুহে মৃত্যুৰ পাছত বোলে মানুহে ভাল কাম কৰিলে স্বৰ্গ পায়। যেতিয়া আমি ভাল কাম কৰিম পৃথিৱীখনত, এই পৃথিৱীখনেই স্বৰ্গ হৈ পৰিব। স্বৰ্গ নৰক বুলি কোনো নাই। আমি পৃথিৱীত যদি ভাল কাম কৰিছোঁ, তেতিয়াহ'লে আমি সুখী হ'ব পাৰিছোঁ। যদি বেয়া কাম কৰিছোঁ, তেতিয়াহ'লে আমি দুখী হৈ থাকিব লাগিব। সেইবাবে আমি স্বৰ্গ নে নৰক সৃষ্টি কৰি আমাৰ এইটো নিজৰ মনৰ ওপৰত নিৰ্ভৰ কৰে। য'ত আমি স্বৰ্গ সৃষ্টি কৰিবলৈ হ'লে আমি সদায় আমাৰ খংটো দমাই ৰাখিবলৈ যত্ন কৰিব লাগিব। মৃত্যুৰ পাছত মানুহে স্বৰ্গলৈ যায় বুলি কয়, কিন্তু আজিলৈকে কোনো এজন মৃত্যু হোৱা মানুহে আহি পৃথিৱীতকৈ আহি নাই যে স্বৰ্গখন দেখিবলৈ ধুনীয়া এনেকুৱা তেনেকুৱা কৰ্ম চলে। আৰু নৰকতো গৈ বোলে নৰকত এনেকুৱা তেনেকুৱা হয়, এনেকুৱা ঘটনাবিলাক হয়, কোনেও আহি কোৱাহি নাই। সেইকাৰণে স্বৰ্গ নৰক আমাৰ পৃথিৱীখনে এইবিলাক আমি নিজে সৃষ্টি কৰা বস্তু। স্বৰ্গ যদি আমি পাতিব বিচাৰোঁ, তেনেহ'লে আমি খঙক প্ৰশ্ৰয় দিব নালাগিব। খঙৰ ভমকতে ঘৰৰ খাম-খেয়ালি সৃষ্টি হৈ থাকে, অশান্তিৰ সৃষ্টি হৈ থাকে। গতিকে খঙক পৰিহাৰ কৰি দ্বন্দ্ব খৰিয়ালৰ পৰা আঁতৰি থাকি মৰম মিলা-প্ৰীতিৰে আমি ইজনে সিজনৰ প্ৰতি পৰস্পৰ বুজাবুজিৰে আগবাঢ়ি যদি যাব পাৰোঁ, নিশ্চয় জীৱনটো সফলতা পাম আৰু লগতে আমি পৃথিৱীতেই স্বৰ্গৰ অনুভূতি সুখ ল'ব পাৰিম। ধন্যবাদ।